যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা ২৬ৰ ৰণক্ষেত্ৰ ইতিমধ্যে প্ৰস্তুত হৈছে সেনাপতি কোন হ'ব সেয়াও ইতিমধ্যে নিৰ্ধাৰণ হৈ গৈছে আৰু আজিৰ তাৰিখত ক'ব গ'লে ২৬ৰ বাবে সকলো ৰাজনৈতিক দল আৰু বিশেষকৈ প্ৰধান ৰাজনৈতিক দুটা দল বিজেপি আৰু কংগ্ৰেছে নিজৰ ককালত টঙালি বান্ধি লৈছে ২৬ত কাৰ পক্ষত জনাদেশ আহিব কাৰ পক্ষত অসমৰ জনতাই জনাদেশ দিব হেয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন তাৰ পূৰ্বতে এতিয়া বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক সকলোৱে নিজৰ ৰণকৌশল আৰু ৰণক্ষেত্ৰ ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু সেনাপতি কোন হ'ব সেই দুই দলৰ সেনাপতি এই মুহূৰ্তত সেনাপতিৰ মুখ ইতিমধ্যে আহি গৈছে কোন হ'ব কাৰ সেনাপতি কাৰ নেতৃত্বত কোন দল আগবাঢ়িব সেই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে আৰু এই সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ল ২৬ত দিছপুৰ কোনে দখল কৰিব দিছপুৰত কাৰ পতাকা উত্তোলন হ'ব কোনে দিছপুৰ দখল কৰিব এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন আৰু এই বিষয়ে আমি কথা পাতিম দুজনকৈ অতিথি মোৰ লগত আছে আশিষ ভৰালী ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আৰু মোৰ লগত আছে সাইজুদ্দিন আহমেদ কংগ্ৰেছৰ মুখপাত্ৰ আপোনালোক দুইজনকে স্বাগতম জনাইছো আৰু প্ৰথম সাইজুদ্দিন আহমেদ আপোনাৰ হাঁহিৰ পৰাই গম পোৱা গৈছে যে নিশ্চিতভাৱে এটা আশাৰ সঞ্চাৰ আপোনালোকৰ দলত হৈছে কংগ্ৰেছত হৈছে অত্যন্ত প্ৰফুল্লিত হাঁহি আপোনাৰ মুখত দেখা পোৱা গৈছে কি হ'ব বুলি ক'ব ভাবে এই মুহূৰ্তত নিশ্চিতভাৱে আমি আশাবাদী আৰু আমাৰ ভাল হ'ব কাৰণ আপোনালোকে দেখা পাইছে বিভিন্ন আমাৰ যোৱাটো যিগৰাকী আমাৰ সভাপতি বিদায়ী সভাপতি যিগৰাকী মাননীয় ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যিদৰে বিভিন্ন বাধা প্ৰতিকূলতাৰ মাজেৰে যিদৰে তেখেতে নেতৃত্ব দিছিলে সেই নেতৃত্বত কংগ্ৰেছ দলটো ঠন ধৰি উঠিছে আৰু সেই ঠন ধৰি উঠাৰ লগে লগে আৰু কংগ্ৰেছ দলক আৰু গতিশীলতা দিয়াৰ কাৰণে কেন্দ্ৰীয় নেতৃত্বই অসমৰ আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি যি ধৰণৰ কৌশল ৰচনা কৰিব লাগে সম্পূৰ্ণ কৌশল ৰচনা কৰিছে আৰু সেই কৌশলৰ এক আধাৰ হিচাপে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ নেতৃত্ব দিছে তেখেতৰ নেতৃত্বত অসমৰ কংগ্ৰেছ কৰ্মীসকল অসমৰ বিভিন্ন ধৰণৰ যিসকল নেতা আছে তেওঁলোক ঐক্যবদ্ধ হৈ আগন্তুক যি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২০২৬ চনত অসমত সেই নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ভূপেন বৰা ডাঙৰীয়াৰ কেম্পেইনিং যি চেয়াৰমেন তেখেতৰ নেতৃত্বত আৰু যিসকল আৰু চাৰিগৰাকী নেতাৰ আণ্ডাৰত যি কেইখন কমিটি গঠন কৰি দিছে এই প্ৰত্যেকটো কমিটিৰ নেতৃত্বত সন্মানীয় গৌৰৱ গগৈৰ সন্মুখৰ পৰা দিয়া নেতৃত্বই আমাৰ অসমক কংগ্ৰেছ দলক এক নতুন গতি প্ৰদান কৰিব আৰু সেই নতুন গতিয়ে ২০২৬ চনত অসমত যি ভ্ৰষ্টাচাৰী দুৰ্নীতিপৰায়ণ যি ধৰণৰ চৰকাৰ চলি আছে সেই চৰকাৰ অহা নিৰ্বাচনত অসমৰ জনসাধাৰণে গৌৰৱ গগৈৰ নেতৃত্বত উফৰাই কংগ্ৰেছ দলৰ নেতৃত্বত এক চৰকাৰ গঠন হ'ব আৰু অসমত এক সুশাসনৰ প্ৰতিষ্ঠা লাভ কৰিব ঠিক আছে ওপেনিং ৰিমাৰ্ক আশিষ ভৰালী কি ক'ব ভাৰতীয় জনতা পাৰ্টি কি ক'ব হয় নমস্কাৰ আপোনালোকে যদি চাই যে ২০১৪ৰ পৰাই অসমত ভাৰতীয় জনতা পাৰ্টিয়ে কোনো ধৰণৰ ইলেকশ্যন এতিয়ালৈকে হাৰা নাই আপোনালোকে লোকসভা ইলেকশ্যনে কওক বিধানসভা ইলেকশ্যনে কওক আমাৰ পঞ্চায়তৰ ইলেকশ্যনে কওক পৌৰ নিগম বা যিমানসমূহ টাউন কমিটিৰ ইলেকশ্যনসমূহো হওক আপুনি দেখিবলৈ পাব যে ভাৰতীয় জনতা পাৰ্টিয়ে খুব অকল জিকাই বুলি নহয় অধিক সংখ্যক ভোটত বা সিট লৈ পেলাই জিকিবলৈ সক্ষম হৈছে কাৰণ আপোনালোক সকলোৱে জানে যে এইখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ এখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু ৰাইজে যি বিচাৰিছে ৰাইজে যেনেকুৱা অসমখন বিচাৰিছিলে আগতে তেনেকুৱা অসমখনে সেই তেনেকুৱাই হ'বলৈ গতি কৰিছে আপোনালোকে যদি চাই বিভিন্ন ধৰণৰ এতিয়া যিকোনো ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়ি পেলাই এটা ভাল চাকৰি পোৱাৰ এটা সপোন দেখিব পাৰিছে ঠিক তেনেকৈ আমাৰ এতিয়া আমি যদি চাওঁ আজি এমাহো হোৱা নাই আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট কিমান ভাল ৰিজাল্ট হৈছে কিহৰ কাৰণে হৈছে কাৰণ ৰাইজে যি বিচাৰিছে চৰকাৰখনৰ পৰা আৰু ৰাইজ আৰু চৰকাৰখন ৰাইজৰ পদূলিত গৈ পেলাই ৰাইজক গোটেইখিনি সা সুবিধা কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা কংগ্ৰেছৰ তেখেতসকলৰ নেতৃত্বত কিবা সালসলনি হৈছে
কিবা হৈছে সেইটো লৈ পেলাই আমাৰ কোনো ইয়াত কথা নাই কাৰণ আমি আপোনালোকে জানে ইলেকশ্যন থাকক নাথাকক আমাৰ এটা সাংগঠনিক কাৰ্যটো আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ আমাৰ চলি থাকে সদায় চলি থাকে আৰু সেইটো কোনো ইলেকশ্যনৰ ওপৰত কথা নাথাকে বা কোনো আমাৰ বিৰোধী দলৰ কোনোবা আছে কোনোবা নাই সেই বুলি আমাৰ কথা নাথাকে কিন্তু আমাৰ যোনখিনি আমাৰ সাংগঠনিক কাম আমি ডে টু ডে সদায় আমি কৰি থাকোঁ আৰু আমাৰ পাৰ্টিটো এটা ডিচিপ্লিন পাৰ্টি আৰু অনাগত দিনতো আমাৰ BTR ইলেকশ্যন আছে তাৰপিছত আমি বিধানসভা ইলেকশ্যনলৈকে যাম আৰু আপোনালোকে চাব যোনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন বা আমাৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সপোন যে আমি 100তকৈ বেছি আসন জিকিবলৈ সক্ষম হ'ম আমি সেইটো হ'বলৈ গৈ আছোঁ আৰু আগতকৈ আৰু অধিক যেহেতু আমাৰ এতিয়া 26 সমাগত আগতকৈ আৰু অধিক আমি বহুত সিৰিয়াসলি আমাৰ পাৰ্টি ওয়াৰ্কাৰসকলে কাৰ্যকৰ্তাসকলে কাম কৰিব আৰু আপোনালোকে চাব এটা বহুত ভাল প্ৰদৰ্শন আমি দেখুৱাব পাৰিম ঠিক আছে কি হ'ব দেখা পোৱা যাব সাইজুদ্দিন আহমেদ আপোনালোকৰ নেতৃত্ব সলনি হৈছে কিন্তু কংগ্ৰেছ বিজেপিয়ে সেই নেতৃত্ব পৰিৱৰ্তনটোক এটা ফ্যাক্টৰ বুলি ভাবা নাই কিন্তু চাক বিজেপিয়ে নেতৃত্বৰ পৰিৱৰ্তনটো ফ্যাক্টৰ বুলি ভাবা নাই বুলি আপোনালোকে ক'ব পাৰে কিন্তু যোৱাকালি যেতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুন সভাপতিৰ ঘোষণা হৈছিল তেতিয়াই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ হুৱে বায়ে থকা যিসকল ব্যক্তিয়ে আমাৰ হততে আমাৰ দলৰ নেতৃত্বক বা আমাৰ দলটোক পেংলাই কৰি ফুৰে কিন্তু তেওঁলোকৰ মুখৰ চাৱনি বা মুখৰ ৰংটো চালে আপোনালোকে গম পাব আৰু যোৱাকালিৰ পৰা তেওঁলোকে যি ধৰণে বা তেওঁলোকৰ দলৰ নেতৃত্ব যি ধৰণৰ তেওঁলোকৰ মনোভাৱ প্ৰকাশ পাইছে তাতে তেওঁলোকৰ হতাশাই বিৰাজ কৰিছে কাৰণ চাওক তেওঁলোকৰ আমি যেতিয়া বিজেপি দলৰ প্ৰদেশ সভাপতিগৰাকী নিযুক্তি লাভ কৰিছিলে তেতিয়া আমি মূল বিৰোধী দল হিচাপে সেই দলৰ নতুন সভাপতিগৰাকী কংগ্ৰেছ দলৰ ফালৰ পৰা এক শুভেচ্ছা বাণী বা অভিনন্দন জ্ঞাপন কৰিছিলে কিন্তু বিজেপি দলটো তেওঁলোকে নেতৃত্বত আছে তেওঁলোকৰ চৰকাৰ চলি আছে তৎসত্ত্বেও তেওঁলোকে ইমান হতাশা ইমান মানে ভয় মানে তেওঁলোকৰ ভয় বা হতাশা প্ৰস্ফুটিত হৈছে যে তেওঁলোকে আমাৰ নতুন সভাপতিগৰাকীক শুভেচ্ছা দিয়াৰ তেওঁলোকে অনুভৱ নকৰিলে বৰঞ্চ তেওঁলোকে আমাৰ সভাপতিগৰাকীক লৈ বিভিন্ন ধৰণৰ পেংলাইমূলক কথা ক'ব ধৰিছে যদিও কিন্তু এই পেংলাইমূলক কথা তেওঁলোকৰ হতাশাৰ এক বহিৰ প্ৰকাশহে আপোনালোকে লক্ষ্য কৰিব যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া 2024 চনৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিলে তাৰ আগৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেখেতৰ বিৰুদ্ধে বা কংগ্ৰেছ দলৰ বিৰুদ্ধে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি ধৰণৰ অপপ্ৰচাৰ আৰু অপকৌশল তেওঁ ৰচনা কৰিছিলে গোটেই চৰকাৰখন যোৰহাটত বহি গৈছিলে তৎসত্ত্বেও যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে হৰাব পৰা নাছিলে তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰীৰ মূৰৰ কামৰণি হৈ পৰিছিলে আৰু তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ অপপ্ৰচাৰেৰে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছিলে কিন্তু সেই তৎসত্ত্বেও যেতিয়া কেন্দ্ৰীয় নেতৃত্বই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ সেই চক্ৰান্তৰ বিৰুদ্ধে গৈ যেতিয়া কেন্দ্ৰীয় নেতৃত্বই মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ নেতৃত্ব প্ৰদান কৰিলে তেতিয়া তেওঁৰ যোৱাকালি সন্ধিয়া যি বাইট দিছিলে তেখেতৰ সেই বাইটৰ পৰা আপুনি দেখা পাব বা তেওঁৰ মুখৰ যি ৰং বা তেওঁৰ হুৱে বায়ে থকা যিসকলৰ ৰং আছিলে তেওঁলোকৰ হতাশাত ভুগি আছে আৰু অহা দিনটোত সেই হতাশা তেওঁলোকৰ নিশ্চিতভাৱে তেখেতৰ এটা ভয় আছিলে যে যেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ওতঃপ্ৰোতভাৱে জড়িত আহিছিলে আৰু যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ৰাজ্যত প্ৰৱেশ কৰিছিলে তেতিয়াই তেওঁৰ মনত ভয় হৈছিলে আৰু সেই ভয়তে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি গৈছিলে আৰু এতিয়া তেওঁৰ ভয় হৈছে যে কংগ্ৰেছ দলৰ নেতৃত্ব যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতত আহি এতিয়া তেখেতৰ সেই ক্ষমতা তেখেতৰ যি শাসনভাৰ দায়িত্ব তেওঁ যি মুখ্যমন্ত্ৰীৰ চকীত বহিছে সেই চকীখন গৌৰৱ গগৈৰ ভয়তে তেওঁ এৰিব লগা হয়তো অহা 2026 চনত হ'ব নিশ্চিতভাৱে হেয়া প্ৰস্ফুটিত হৈ পৰিছে আৰু তাৰে হতাশাত তেওঁলোকে আবুল তাবুল বকিব ধৰিছে আৰু তেখেতসকলৰ নেতৃত্বই সেই আবুল তাবুল প্ৰলাপ বকি আছে ঠিক আছে আশিষ ভৰালী হয় এখেতে হয়তো কালি নিউজসমূহ ভালকৈ চোৱা নাই তেখেতৰ হয়তো ইমান ফূৰ্তি লাগিছে সেইকাৰণে তেখেতে বাৰে বাৰে কৈছে যে আমাৰ নেতৃত্বই শুভেচ্ছা জনোৱা নাই মই তেখেতক এতিয়াও অনুৰোধ কৰিম যে আমাৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বাইটটো চাই লওক তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াক শুভেচ্ছা জনাইছে কিন্তু মই নাজানো তেখেতে ক'ৰ পৰা চাইছে কি কৈছে কাৰণ কংগ্ৰেছৰ কামে এটা ভুল নেৰেটিভ ছেট কৰাটো
আৰু কেনেকৈ ৰাইজক এই ভুল কথা ক'ব পাৰি পাকৈ থৈছে বিজেপি দল ভুল কথা ভুল প্ৰচাৰ কৰি আপোনালোকে কালিতো মই নিজে শুনিছো আমাৰ সভাপতি ডাঙৰীয়াই কৈছে আপোনালোকৰ মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যি ফটো এডিট কৰি আপোনালোকে ফটো এডিট কৰি যি প্ৰচাৰ কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া সেই কথা প্ৰমাণ হৈ গৈছে ইমান প্ৰমাণ লাগিছে আপোনাৰ দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ফটো এডিট কৰি কিছুদিন আগতে সোশ্যাল মিডিয়া প্ৰচাৰ কৰিছিলে সেই ফটো এতিয়া আপোনালোকে প্ৰমাণ কৰিব নোৱাৰিলে গাৰ্ড যিটো গেট আছিলে সেই গেটৰ ডাঙৰীয়াৰ ফটো টেগ কৰি আপোনালোকৰ মুখ্যমন্ত্ৰী যেতিয়া সামাজিক মাধ্যমত প্ৰচাৰ কৰে ইয়াৰ জৰিয়তে বুজা যায় বিজেপি দলটো আৰু তেওঁলোকৰ নেতা স্বয়ং মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ মিছা কথা তেওঁলোকে প্ৰচাৰ কৰিব পাৰে মিছা কথা আপোনালোকে প্ৰত্যেকটো কথাই আপোনালোকে মিছা কথা মিছা প্ৰচাৰ কৰি আপোনালোকে আহিছে আপোনালোকৰ প্ৰত্যেকগৰাকী নেতা মিছা কথা প্ৰচাৰ কৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিলে সেই বুজি পাইছে কথা বুজি পাইছে প্ৰচাৰ কৰিব পাৰে সেই প্ৰচাৰ হৈ গৈছে এতিয়া আপুনি ক'ব নালাগে কংগ্ৰেছ দল কেতিয়াও মিছা আপোনালোকে প্ৰত্যেকটো কেৱল মিছা কথাহে কয় প্ৰমাণটো এতিয়াই কৰি দিওঁ প্ৰমাণটো মই দিলো অনুৰোধ জনাইছো কালি দিলীপ শইকীয়া ডাঙৰ যদি আছে আপুনি দেখাই তেখেতক শুভেচ্ছা দিছে দেখক কিন্তু কথাটো হ'ল যে আপোনালোকে ইমান মিছা কথা ক'ব পাৰে মিছা কথা কি ধৰণৰ মিছা কথা গৌৰৱ গগৈ ডাঙৰীয়াৰ ফটো এডিট কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে মুখ্যমন্ত্ৰী সেই অভিযানত নামে সাধাৰণ কৰ্মীয়ে কৰাটো কিন্তু যেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মিছা আশ্ৰয় লয় ফটো এডিটত নামি যায় সাধাৰণ জনতাই অসমৰ জনসাধাৰণে বুজি পাইছে কি ধৰণৰ তলৰ পৰ্যায়লৈ বিজেপি কৰ্মী তথা বিজেপি দলৰ মুখ্যমন্ত্ৰী কি ধৰণৰ তললৈ নামিব পাৰে সেই কথা অসমৰ সাধাৰণ আশিষ ভৰালীয়ে কিবা প্ৰতিক্ৰিয়া দিব বিচাৰিছে আৰু এটা কথা মিছা কথা দেখিলে কয় এইটো প্ৰমাণ মই দিয়ে দিলোঁ ২ নম্বৰ কথা এটা হ'ল যে গৌৰৱ গগৈ কিন্তু এতিয়া নহয় ২০১৪ৰ পৰাই ৰাজনীতিত সক্ৰিয় হৈ আছে মই যদি ভুল কৰা নাই কাৰণ ২০১৪ চনতে তেখেত এমপি হৈছিলে কিন্তু তাৰ পিছত এটাও ইলেকশ্যন তেখেতে কিন্তু জিকাব পৰা নাই কংগ্ৰেছক যি ইলেকশ্যনে কওক তেখেত তেতিয়া কি লিডাৰ নাছিল নেকি নে কালিৰ পৰাহে গৌৰৱ গগৈ ডাঙৰীয়া লিডাৰ হৈছে ইমান দিন আপোনালোকৰ ভয় কিয় যোৰহাটত গৈ দেখোন আপোনালোকে গোটেই কেবিনেট তাতে যোৰহাটৰ পিছত আপোনালোকে এই ভয়তে যোৰহাটৰ পিছত বাই ইলেকশ্যনত তেখেত দায়িত্ব লৈছিলে হাৰিলে নে নাই বিহালীত হাৰিছে নে নাই মোক এটা উত্তৰ দিয়ক না ইয়াৰ আগতে আপোনালোকে হাৰা নাছিল নেকি ভূপেন বৰা ডাঙৰীয়া আপোনালোকৰ ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ৰাজ্যত হাৰা নাই নেকি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে বিভিন্ন ৰাজ্যত আপোনালোকে হাৰিছে নাই ৰাভা আছৰ ইলেকশ্যন হাৰিছে নাই তে পঞ্চায়তত হাৰিছে নে নাই তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া নাছিল নেকি তে কথাবোৰ এনেকুৱা আবুৱা ভৰা কথা নক'ব গৌৰৱ গগৈ ডাঙৰীয়া অকল কালিৰ পৰা কংগ্ৰেছৰ লিডাৰ হোৱা নাই তেখেতে যেতিয়াৰ পৰা ফৰেন লেণ্ডিং কৰিছে তেতিয়াৰ পৰাই তেখেত লিডাৰ হৈছে এতিয়া কথাটো হ'ল যে কালি তেখেতক হয় সভাপতিৰ দায়িত্ব দিছে কিন্তু কথাটো আমাৰ কাৰণে বা বিজেপি চৰকাৰৰ কাৰণে বিজেপি দলটোৰ কাৰণে সেইটো এটা কোনো কথাই নহয় এটা মেটাৰ নহয় কাৰণ তেখেতসকলৰ দলত কোনোবা আহিব কোনোবা যাব সেইটো আমাৰ কোনো চাব লগা নাই কিন্তু আমাৰ ট্ৰেক ৰেকৰ্ডে বা ৰাইজৰ সেৱাই সেই বস্তুটো ক'ব যে আমি কেনেকৈ ৰাইজক যি প্ৰতিশ্ৰুতি দিছোঁ সেইমতে আমি কাম কৰিব পাৰিছোঁ এতিয়া যদি আপুনি চাই আপুনি যদি গাঁও ঘৰলৈ যায় আপুনি চাব যে ২০ লাখকে আমি PMAY ঘৰ দিবলৈ সক্ষম হৈছোঁ ৰেকৰ্ড মানুহেতো দেখি আছে নহয় ১ টকা নিদিয়াকৈ আমি চৰকাৰী চাকৰি দিবলৈ পাৰিছোঁ সেইটোতো কংগ্ৰেছে দিব পৰা নাছিলে আজি সৰু সৰু দুখীয়া ঘৰৰ মানুহ আপোনাৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী সেইগৰাকী মুখ্যমন্ত্ৰী থাকোঁতে একেদিনাই ২৬,০০০ নিযুক্তি প্ৰদান কৰিছিলে তেতিয়া ১ টকা লোৱা সুযোগ দিম তেখেতক কৈ ল'ব এতিয়া শুদ্ধ কথা ক'লে তেখেতৰ গাত লাগে ১ টকা নিদিয়াকৈ আমি চাকৰি দিব পাৰিছোঁ এতিয়া সৰু সৰু যোনখিনি আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী
প্ৰতিশ্ৰুতি আছিলে বছৰে 2 লাখ তেখেতৰ কথাখিনি কৈ দিব দিয়ক আপোনাক সপোন দেখিব পাৰিছে। আপোনালোক দুজনে আছে বেলেগটো নাই আৰু আজি সপোন দেখিব পাৰিছে যে আমি যদি ভালকে পঢ়ো তেতিয়াহ'লে এই বিজেপি চৰকাৰখনে কিন্তু আমাক 1 টকা নিদিয়াকে চাকৰি দিব পাৰিব কিন্তু কংগ্ৰেছৰ দিনত যদি আপুনি কাবাৰ লৰা হয় কাবাৰ ফেমিলিৰ আপোনাৰ ডাঙৰ মানুহ থাকে আপুনি তেতিয়াহে এচিএছ অফিচাৰ হ'ব পাৰিব কাৰণ কিয় একেদিনে 26,000 শিক্ষকৰ নিযুক্তি হেবিলা আপোনালোকৰ পৰিয়ালৰ মানুহে আছিল নেকি এতিয়া কথাটো আৰু তাৰ হেবিলা বিজেপি পৰিয়ালৰ কোনবা আছিল নেকি আপুনি আপোনাৰ সুযোগ সময়ত ক'ব প্ৰাইভেট ইনভেষ্টমেন্টৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছে আমাৰ গভৰ্ণমেণ্টে হেতু কোনো চৰকাৰে আজিলৈকে কৰিব পৰা নাই এটা কৈ ইন্ডাষ্ট্ৰি আপোনালোকে বন্ধ কৰিছে প্ৰাইভেট নিযুক্তিৰ কথা কথাখিনি কৈলক আপোনাৰ সুযোগ প্ৰত্যেকটো ইন্ডাষ্ট্ৰি আপোনালোকে বন্ধ কৰিছে এতিয়া এটা ইন্ডাষ্ট্ৰি বন্ধ কৰিছে গৌৰৱ গগৈ ডাঙৰে আপোনাক হেতু শিকাই পঠাইছে নেকি যে আপুনি ডিবেটত যাব এটা কথা ক'ব নি হেতু কথা আপুনি মিছা কথাবিলাক যদি পঠাইছে আমাৰ নতাই কৈছে যদি বিজেপি দলে কৰিব লাগিব যদি আপোনাৰ গাঁৱৰ মানুহে চাকৰি পৰীক্ষা দিয়ে যদি চাকৰি পাইছে 1 টকা দিছে নেকি আপুনি গাঁৱৰ মানুহ আপুনি এই কথা প্ৰমাণ এতিয়া 2013 চনত গাঁৱত ভোটিং যোৱা নাই 26,000 সেই 26,000 নিযুক্তি কি প্ৰক্ৰিয়া দিছিল আপুনি কৈ দিয়ক আপোনাৰ মুখ্যমন্ত্ৰী খুদিছে গৌৰৱ গগৈ ডাঙৰে এদিনতে আপোনাক এইবিলাক শিকাই দিলে যে আপোনাক আপোনালোকৰ মিছা কথা ট্ৰেনিং দিয়ে আমাক এই কথা শিকাই দিছে যে বিজেপি মিছা কথাৰ প্ৰত্যুত্তৰ লগে লগে দিব লাগে নহলে ইস্যু ডাইভাৰ্ট কৰিব আমাৰটো প্ৰেসিডেন্ট ডাঙৰে শুভেচ্ছা দিছে আপোনালোকক নাই মই নিজে বাইছে আমি জানো দিছে এতিয়া আপোনাৰ নেতৃত্বই হেতু আপুনি শিকাই পঠাইছে এই কথাটো হল দাদা সাহেব ডাঙৰীয়া এইবিলাক কথা আপোনালোকে শিকাই দিব নালাগে আমাৰ দলটোৱে আদৰ্শৰে চলে আপোনালোকৰ নিৰ্দিষ্ট আপোনাৰ কি আদৰ্শ আছে কেৱল মিছা আদৰ্শটো আছে ভ্ৰষ্টাচাৰ আদৰ্শ কেৱল মিছা কথা কোৱা আমাৰ দেশে কমনৱেলথ গেমছ পাতিছিল আপুনি এটা ভ্ৰষ্টাচাৰ কৰিলে আপুনি এইমাত্ৰ কৈছে যে নুলুৱা ঠিক আছে কংগ্ৰেছৰ দিনত 26,000 নিযুক্তি প্ৰদান কৰা ঠিক আছে সেই নিযুক্তি সাইজুদ্দিন আহমেদ সাইজুদ্দিন আহমেদ আজি ডেটত ক'ব লগা একো নাই সাইজুদ্দিন আহমেদ মই আপোনাক সুযোগ দিম তেখেতক কৈ ল'ব দিয়ক আৰু মই জেনেৰেলি নকওঁ মোৰ আজি স্বাস্থ্য খুব এটা ভাল নহয় সেই গতিকে মই ইমান আপোনালোকক গতিকে মই এজনে ক'লে মই ভাল পাম তেখেতসকলে সঁচা কথাটো শুনিব নিবিচাৰে মই তাকে ক'লো যে আজি একদম দুখীয়াৰ পৰা দুখীয়া মানুহলৈকে সপোন দেখিব পাৰিছে যে এইখন চৰকাৰত যদি ভালকৈ পঢ়া শুনা কৰোঁ তেতিয়া মই এটা চাকৰি পাবলৈ সক্ষম হ'ম আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত এটা কথা মই ক'ব বিচাৰোঁ আমি 2016 পৰা 23,000 কিলোমিটাৰ ৰাস্তা আমি বনাবলৈ সক্ষম হৈছোঁ অসমত হেতু হাইৱে বাদ দি পেলাই আমি ষ্টেট ৰোডছ 23,000 কিলোমিটাৰ আমি বজাবলৈ সক্ষম হৈছোঁ কোনো গভৰ্ণমেণ্টে 10 বছৰ নিজৰ 9 বছৰ কালত ইমানখিনি বনাবলৈ সক্ষম হোৱা নাছিলে তাৰ লগে লগে মই আগতেই কৈছোঁ যে গাঁওবোৰত আমি কেলে জিকিছোঁ এবাৰ পঞ্চায়তত কিয় জিকিলোঁ এটা কাৰণেই জিকিছোঁ যে আমাৰ য'ত থাকিবলৈ ঘৰ মানে PMY ঘৰ 20 লাখ ঘৰ আমি দিছোঁ আৰু তাত কোনো কংগ্ৰেছৰ দিনৰ নিচিনাকৈ পইচা দিব নালাগে আপোনালোকে নিজে ভেৰিফাই কৰিব পাৰে ফটো পঠাব পাৰে আমাৰ হেৰিত আমাৰ পৰ্টেলত আৰু নিজে সেই বস্তুত আপোনাৰ একাউণ্টত পইচা সোমাই যায় তে সেইখিনি অকল সম্ভৱ হৈছে কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থকাৰ কাৰণে কিন্তু যদি কংগ্ৰেছ চৰকাৰ থাকিল হয় আজি মধ্যভোগীয়ে তাৰ আধা পইচা খালে হয় আৰু তাত ৰেকৰ্ড আছে কাৰণ তেতিয়াওতো আমাৰ গাঁৱৰ মানুহ আছিল আপুনি যদি গৈ পেলাই আপোনাৰ কেমেৰাটোলৈ মানুহৰ মাজত যায় আপোনালোকে এটা বস্তুৱে দেখিব যে তাত যোনখিনি মানুহে তেতিয়া ঘৰো পাইছিল বা চাকৰিও পাইছিল কাকো আমাৰ মাজৰ মানুহক পইচা নিদিয়াকে কিন্তু সেইটো কেতিয়াও সক্ষম হোৱা নাছিল যে ৰাইজৰ যোনটো বিশ্বাস আস্থা আছে সাইজুদ্দিন আহমেদ ইয়াৰ প্ৰতিক্ৰিয়া কি দিব সাইজুদ্দিন আহমেদে প্ৰতিক্ৰিয়া কি দিব যে ভ্ৰষ্টাচাৰ আপোনালোকৰ সময়ত হৈছিল ভ্ৰষ্টাচাৰ শাসন আছিল কংগ্ৰেছৰ আৰু ভ্ৰষ্টাচাৰ মুক্ত শাসন বিজেপিয়ে দিছে সেইবাবে বিজেপিক ভোট দিছে ৰাইজে এটো হল আশিষ ভৰালীৰ দাবী এতিয়া আশিষ ভৰালী ডাঙৰীয়াক মই এটা কথা সুধিম তেখেতে মোৰ কথাৰ শেষ হোৱাৰ পিছত উত্তৰটো দিব যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছ দলত আছিলে সেই সময়ত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে চাৰ্জশ্বিট প্ৰকাশ কৰিছিলে তেখেতৰ দুৰ্নীতিৰ বিৰুদ্ধে চাৰ্জশ্বিট প্ৰকাশ কৰিছিলে আৰু সেই চাৰ্জশ্বিটত কৈছিলে যেতিয়া বিজেপি দলটো চৰকাৰত আহিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেওঁক জেলত ভৰাব এতিয়া তেওঁৰ সেই চাৰ্জশ্বিটটো ক'ত গ'ল এটা এক নম্বৰ প্ৰশ্ন দ্বিতীয় কথা হ'ল তেখেতে কৈছে যে বিজেপি চৰকাৰৰ দিনত 1 টকা নোলোৱাকৈ চাকৰি হৈছে কোনো ধৰণৰ স্বজন তোষণ হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই
এতিয়া বিজেপি চৰকাৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত এনেকুৱা ব্যক্তিয়ে চাকৰি পাইছে চাকৰিৰ নিয়ম আপোনালোকে কিমান নিৰ্দিষ্ট এটা বয়স আছে সেই বয়স অতিক্ৰম কৰি 56 56 বছৰ বয়সতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱত কোনোবা চাকৰি পাইছে নাই মোক ফোনটো লগাই দিয়কচোন এতিয়া দ্বিতীয় কথা হ'ল গাঁৱত চাকৰি পাইছে নাই এতিয়া ফোনটো লগাই আপুনি উত্তৰ ল'ব মই আপোনাৰ ওচৰলৈ কৈছো মই একেটা কৈ লওঁ তাৰ পিছত মই নহব মই আহিম 1 লাখ চাকৰিৰ ভিতৰত ক'বাত এজটো খেলিমেলি ক'বাত হৈছে আপুনি শুনক আৰু আপুনি কৈছিলে যে আপোনালোকৰ দিনত 1 লাখ চাকৰি দিছে আপোনালোকৰ প্ৰতিশ্ৰুতি কি আছিল এক বছৰত চৰকাৰী চাকৰি কথা কৈছিল দাদা গণি 1 লাখ চাকৰি দি হেতু আছিল আপোনালোকৰ চৰকাৰী চাকৰি কথা কৈছিল 1 লাখ কিন্তু আপোনালোকৰ এজেন্ডা আছিল কি বছৰি 2 লাখ চাকৰি কেন্দ্ৰীয় চৰকাৰৰ আছিল বছৰি 2 কোটি চাকৰি আপোনালোকৰ দিনত চাকৰিৰ নামত প্ৰত্যেকটো ইন্টাৰভিউ বন্ধ কৰিবলগীয়া হৈছে এছআই কেলেংকাৰী হওক আৰু অন্যান্য কেলেংকাৰী যিবিলাক চাকৰিৰ নামত হৈছে সেই কথা কিন্তু মানে অসমৰ জনসাধাৰণে দেখা পাইছে এছআই কেলেংকাৰীৰ নামত আপোনালোকৰ বিজেপি কৰ্মীসকল জেলত মানে এৰেষ্ট হ'বলগীয়া হৈছে কিছুমান পলাই আছে কিছুমানে আত্মহত্যা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল হেয়া বিজেপিৰ দিনত আৰু অন্যান্য যিসমূহ চাকৰিৰ কাৰণে আপোনালোকে ইন্টাৰভিউ পাতিবলগীয়া আছিল সেই ইন্টাৰভিউ আপোনালোকে বাতিল কৰিবলগীয়া হৈছিল গতিকে আপুনি কৈছে যে ছজন তুখন আপোনালোকৰ দিনত হোৱা নাই অসমৰ জনসাধাৰণে দেখা পাইছে আপুনি কৈছে যে অসমৰ জনসাধাৰণে 1 পইচা নিদিয়াকৈ বা ভালকৈ পঢ়া শুনা কৰিলে চাকৰি ভালকৈ পঢ়া শুনা কৰিলে চাকৰি কেৱল বিজেপিৰ দিনত হৈছে নেকি ইয়াৰ আগত অসমত কোনো যুৱকে চাকৰি পোৱা নাই অসমত ইতিহাস ৰচনা কৰি থৈ গৈছে কংগ্ৰেছৰ দিনতে একেদিনাখনে 26000 নিযুক্তি প্ৰদান কৰিছিল আৰু আপোনালোকে কৈছিলে 1 বছৰত 1 লাখ দিম আজি 5 বছৰ অতিক্ৰম কৰিবলগীয়া হৈছে 1 লাখ সম্পূৰ্ণ হোৱা ৰচনা কৰিছিল কংগ্ৰেছে এপিএসসি কেলেংকাৰী সেই এপিএসসি কেলেংকাৰীৰ যি ৰিপৰ্ট প্ৰদান কৰিলে সেই ৰিপৰ্টে কি কয় আপোনাৰ আৰু সেই ৰিপৰ্টৰ বিষয়ে যি কথা কৈছে এপিএসসি কেলেংকাৰীৰ যিগৰাকী মূল নায়ক বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ যিটো লিষ্ট এই লিষ্ট কাৰ ঘৰত পাইছিলে সেই লিষ্টটো কাৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাৰ লিষ্টটো কাৰ ঘৰত পাইছে ৰাকেশ পালৰ টেবুলত পালে তদন্তৰ গতি ললে আৰু এপিএসসি কেলেংকাৰীৰ সেই বিজেপি চৰকাৰ এতিয়াকে এৰেষ্ট কৰিব নোৱাৰিলে সেই ব্যক্তিগৰাকীক কেলেংকাৰী কাৰণে ইলেকশ্যনৰ পৰা জনসাধাৰণে দেখা পাইছে সেইকাৰণে ইলেকশ্যন আপোনালোকে হাৰি গৈ আছে লিষ্ট ৰাকেশ পালৰ সেই তদন্ত বন্ধ হৈ গ'ল এতিয়া অসমৰ জনসাধাৰণে দেখা পাইছে এপিএসসি কেলেংকাৰী যিসকল ব্যক্তিৰ বিৰুদ্ধে চাৰ্জশ্বিট প্ৰদান কৰা হৈছে সেই ব্যক্তিসকলক আপোনালোকে পুনৰ চাকৰি নকৰণ কৰিছে এই কথা অসমৰ জনসাধাৰণে বুজি পাইছে যে বিজেপিয়ে কিমান দুৰ্নীতি কৰিব পাৰে এতিয়া আপোনাৰ শুনাৰ ধৈৰ্য নাই যেতিয়াই কেলেংকাৰীৰ কথা কোৱা হয় যেতিয়া বিজেপিৰ বিৰুদ্ধে কোনো কথা কোৱা হয় তেওঁলোকৰ শুনিবলৈ ধৈৰ্য নাথাকে কথাখিনি শুনি লওক আপুনি কৈছে মই উত্তৰ দিম উত্তৰ কথাখিনি শুনক আপুনি মোৰ কথাখিনি শুনি লওক ঠিক আছে আৰু বেছি দিন চলাব নোৱাৰিব 2026 বেছি দিন নাই আত্মা আছে আত্মা পিছত আপোনালোকৰ এই প্ৰত্যেকটো মিছা কথাৰ উত্তৰ অসমৰ জনসাধাৰণে দিব আৰু যি ধৰণৰ কেলেংকাৰী বিজেপিৰ নেতৃত্বত হৈছে বিজেপি যি ধৰণৰ তেওঁলোকে গুণ্ডাৰাজ তেওঁলোকে যি সিন্ডিকেটবাজি কৰি আছে ইয়াৰ প্ৰত্যেকটো তদন্তই নতুন চৰকাৰখনে 2026 কিন্তু পঞ্চায়ত নিৰ্বাচনে কিন্তু তাৰ ফলাফল নিদিলে এই চৰকাৰে তাৰ বিচাৰ কৰিব পঞ্চায়তে কিন্তু তাৰ ইংগিত নিদিলে কিন্তু পঞ্চায়তে তাৰ ইংগিত নিদিলে কিন্তু 14 দিনৰ আগত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ৰব এতিয়া তেখেতে শুনিবলৈ ধৈৰ্য ধৰিব পঞ্চায়ত নিৰ্বাচন জিকিছো বুলি কৈ দিব এতিয়া পঞ্চায়ত নিৰ্বাচন যি ধৰণৰ ভয় ভাবুকি পুলিশ প্ৰশাসন ইলেকশ্যন প্ৰয়োগ কৰি তেওঁলোকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে তাৰ পিছত আপোনালোকে কি ধৰণৰ কংগ্ৰেছৰ প্ৰাৰ্থী কি পুলিচ বাহিনী নিয়োগ কৰি যিসকল প্ৰাৰ্থীয়ে নমিনেশ্যন দাখিল কৰিছিলে তেওঁলোকৰ ঘৰত গৈ ভাবুকি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিজেপি
ভাবুকি প্ৰদান কৰিছিলে যদি তোমাৰ জীৱনৰ মায়া আছে তেতিয়াহ'লে তুমি নমিনেশ্যন প্ৰদান কৰিব পাৰিবা এনেকুৱা ধৰণৰ ভাবুকি বিজেপিৰ বিধায়ক বিজেপিৰ মন্ত্ৰী বিজেপিৰ নেতাপালি নেতাই প্ৰদান কৰিছিলে তেওঁলোকে পুলিচ বাহিনী নিয়োগ কৰিছিলে তেওঁলোকে পুলিচ বাহিনী নিয়োগ কৰি প্ৰশাসনক নিয়োগ কৰি ইলেকশ্যন কমিশনক নিয়োগ কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছিলে বিজেপিৰ বিধায়কে এটা নিৰ্দিষ্ট সমষ্টি আছে প্ৰত্যেকটো বাতৰি কাকতত প্ৰকাশ পাই গৈছিলে প্ৰত্যেকটো চেনেলত বাতৰি প্ৰকাশ পাই গৈছিলে বিজেপিৰ বিধায়ক গৰাকীয়ে কি ধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভাবুকি প্ৰদান কৰিছিলে আৰু সেই জীৱনৰ মায়া কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনৰ পৰা দূৰত থাকিবলগীয়া হৈছিলে গতিকে কিদৰে ক'ব আপুনি পঞ্চায়ত নিৰ্বাচন দুৰ্নীতিমুক্তভাৱে হৈছে নিকা পঞ্চায়ত অনুষ্ঠিত হ'লে যদি নিকা পঞ্চায়ত ঠিক আছে তাৰ প্ৰমাণ অসমৰ জনসাধাৰণে ঠিক আছে মই আশিষ ভৰালী আপোনাৰ পৰা মই সুধিব বিচাৰিছোঁ কাৰণ আপোনালোকে এটা গৌৰৱ গগৈক লৈ পেলাই এটা কেম্পেইন আপোনালোকে চলাই আছে এতিয়া ক'ৰবাত নহয় ক'ৰবাত কিবা বেকফুটত যাব লাগিবগৈ নেকি আপোনালোক নহয় চাওক সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছে আৰু এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকীৰ পৰা যেতিয়া কথাটো ওলাইছে তেনে সেই কথাটোতো আপোনাৰ যুক্তিযুক্ততা আছে আৰু মুখ্যমন্ত্ৰীয়ে কালিও বাৰে বাৰে কৈছে যে 10 ছেপ্টেম্বৰলৈকে আপোনালোকে ৰওক আৰু যেতিয়া ৰলে আপোনালোকে দেখা পাব যে তাৰ মানে ফলাফল 10 ছেপ্টেম্বৰলৈ কি হ'ব লাগে মুখ্যমন্ত্ৰী ভাৰতৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ বৈদেশিক মন্ত্ৰী নেকি এসআইটি আপোনাৰ মতে চলিব নি এসআইটি গৃহমন্ত্ৰীয়ে কথা কৰিব হিমন্ত বিশ্ব শৰ্মাকে আৰু কেইটামান ভোট আছে কাটি আছে ঠিক আছে 10 তাৰিখ কিয় লাগে আপোনালোকৰ হাতত প্ৰমাণ আছে যদি আজি কিয় নিদিয়ে ভোট কাটি আছে আপুনি আপোনালোকৰ হাতত প্ৰমাণ আছে যদি আজি কিয় নিদিয়ে 10 ছেপ্টেম্বৰলৈ কিয় অপেক্ষা কৰিব লগা হৈছে আচলতে এয়া আগুৱা ভৰা অসমৰ জনসাধাৰণক বিপদে পৰিচালিত মই একদম ভালকে ক'বলৈ হৈছিলো বিজেপি দলটো কেৱল জুমলা 10 ছেপ্টেম্বৰলৈ কিয় আপোনালোকৰ হাতত তথ্য আছে যদি আজি প্ৰদান কিয় নকৰে মানুহৰ আগত কোন মাপ খুজি হল যে আমি হয় পইচা খাইছিলো তেতিয়াই আপোনালোক দুটামান ভোট বেছি পাব এটা কথা আপোনালোকে 10 ছেপ্টেম্বৰলৈ কিয় ৰব লগা হৈছে ইমান সাহস থাকে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যি সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছে সেই সময়ত তেওঁ টিভিত বাইট প্ৰদান কৰে যে মই পাকিস্তানৰ পৰা তথ্য লাভ কৰিছো এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত ডাইৰেক্ট যোগাযোগ আছে পাকিস্তানৰ লগত এতিয়া পাকিস্তানৰ লগত পাকিস্তানত তেওঁৰ কিবা যোগসূত্ৰ কি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত পাকিস্তানৰ কি যোগসূত্ৰ আছে যি সময়ত পাকিস্তান ভাৰত যুদ্ধ কৰে সেই সময়ত তেখেতে পাকিস্তানৰ পৰা তথ্য সংগ্ৰহ লাগি আছে এতিয়া হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ লগত তেওঁৰ ব্যক্তিগত কি যোগাযোগ আছে সেই কথা ভাৰত চৰকাৰে তদন্ত কৰিব লাগে 26 নাই অভিযোগ এজন উত্থাপন কৰিলে সেইটো যে আপুনি সেই যিজনে অভিযোগ উত্থাপন কৰিছে তেওঁৰ কিবা সম্পৰ্ক থাকিব লাগিব বুলিতো কথা নাই নাই ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ চলি আছে ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ চলি আছে তেখেতে কৈ আছে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে মোৰ হাতত তথ্য আছে কিছু নথিপত্ৰ আমি সংগ্ৰহ কৰিছো পাকিস্তানৰ পৰা কেনেকৈ এই যুদ্ধ চলি থকা আমাৰ নথিপত্ৰ নিশ্চিতভাৱে তেওঁৰ ব্যক্তিগত যোগাযোগ পাকিস্তানৰ লগত আছে পাকিস্তানৰ লগত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ যোগসূত্ৰ চলি আছে নহলে যুদ্ধ দেহি পৰিৱেশত তেওঁ পাকিস্তানৰ পৰা কেনেকৈ নথি সংগ্ৰহ কৰিব পালে মুখ্যমন্ত্ৰী তেওঁ বৈদেশিক মন্ত্ৰীও নহয় তেওঁ গৃহমন্ত্ৰীও নহয় তেওঁ কেন্দ্ৰীয় চৰকাৰৰ একো নহয় তেওঁ কেনেকৈ ব্যক্তিগতভাৱে পাকিস্তানৰ পৰা নথি সংগ্ৰহ কৰিব পাৰে এতিয়া আচলতে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত পাকিস্তানৰ লগত কি সম্পৰ্ক আছে এতিয়া পাকিস্তানৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ নামটো জড়িত হ'ব যদি সঠিক তদন্ত হয় তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এক মিনিট সাইজুদ্দিন আহমেদ সেই কথাটো কোৱাটো উচিত নহয় যে অসমৰ মুখ্যমন্ত্ৰীজনৰ কাবাৰ লগত কিবা সম্পৰ্ক আছে সেই শব্দটো কোৱাটো উচিত নহয় কাৰণ ভাৰতৰ সংবিধানৰ ভিতৰত আছে সাইজুদ্দিন আহমেদ ডাঙৰীয়া ডেফিনেটলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছে
সেই কথা বৈদেশিক মন্ত্ৰীয়ে ক'ব এতিয়া যিখিনি ধৰণৰ আছে সেই ৰাইজে এনেও নুশুনে আপোনালোকৰ কথা এয়া প্ৰমাণ হৈ যাব 2026 চনত তেতিয়া আপোনালোকে হৰিয়াৰ ফুল দেখা পাইছে গৌৰৱ গগৈ যেতিয়া সভাপতিৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰত্যেকগৰাকী বিজেপিৰ সদস্যই এতিয়া তেওঁলোকৰ হৰিয়াৰ ফুল দেখা পাইছে চকুত তেওঁলোকে ধোঁৱালি ফুল দেখা পাইছে তেওঁলোকে চকুত দেখা পাইছে হৰিয়াৰ ফুল যি ঠিক আছে প্ৰত্যেকগৰাকী নেতা পালি নেতা মুখ্যমন্ত্ৰীকে ধৰি ঠিক আছে 2026 চনৰ আগতে তেওঁলোকে সাৰেন্ডাৰ কৰিছে ঠিক আছে কালি আপোনালোকৰ সভাপতি হৈছে আজি ইমান জোশ দেখুৱাই নিদিব কাৰণ আৰু 8 মাহ আছে কাৰণ এবাৰ হাৰিব এটা মুখ্যমন্ত্ৰী 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 গৰাকী তিনিজন ব্যক্তি থাকে এগৰাকী পবিত্ৰ মাৰ্গৰীয়া এগৰাকী পীযুষ এগৰাকী জয়ন্ত মূল্য ডাঙৰীয়া তেখেত আচল তেওঁলোকৰ মুখৰ তেওঁলোকে মানে কালিৰ পৰা তেওঁলোকে আৰু মিছা কথা যে অসমৰ মিছা কথা গ্ৰহণ নকৰে সেই কথা 2026 চনৰ আগতে প্ৰমাণ হৈ গৈছে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি ঘোষণা কৰাৰ লগে লগে তেওঁলোকে ধুৱলি পৰি দেখা পাইছে বিজেপি চৰকাৰ কিন্তু দল নেতা পালি নেতা প্ৰত্যেকে ধুৱলি পৰি দেখা পাইছে কিন্তু আপুনি এটা কথা লক্ষ্য কৰিব লাগিব যে দুইটা অসমৰ ৰাজনৈতিক দলৰে বৰ্তমানৰ ৰাজ্যিক সভাপতি দুইজনে সাংসদ হয় আৰু দুইজন সাংসদে কিন্তু লোকসভাত তেখেতসকলৰ যেটো ভয়েস আছে তেওঁলোকে খুব বোল্ডলি নিজৰ কথাখিনি ক'ব পাৰে দিলীপ শইকীয়াই হওক বা গৌৰৱ গগৈ হওক এই দুইজন কিন্তু লোকসভাৰ তেতিয়াহ'লে এই যুদ্ধখন আমি লোকসভাৰ মজিয়াটো দেখা পাম বুলি আমি আশা ৰাখিছো নে কি কয় অকল লোকসভা বুলিয়ে নহয় আপুনি চাব যে বিটিআৰ ইলেকশ্যন হ'ব গৈ আছে তেখেতৰ ৰিজাল্ট তেতিয়াই ওলাই যাব যে গৌৰৱ গগৈ ডাঙৰ কিমান কেপাচিটি আছে কাৰণ আমিতো আপোনালোকে জানে খুব আগৰ পৰা আমি পৰিকল্পিতভাৱে কেনেকৈ ইলেকশ্যন বিটিআৰত আমি ভাল কৰিব পাৰোঁ কেনেকৈ ইয়াৰ আগতে পঞ্চায়তত ভাল কৰিব পাৰোঁ আমি একদম অৰ্গেনাইজেশ্যনেল আমি কামত লাগি আছোঁ সাংগঠনিক কামত কিন্তু তেখেতসকলে একো কৰা নাই ষ্টুডিঅ'ত আহি অকল চিঞৰিছে আভুৱা ভৰা কথা কৈছে মিছা কথা কৈছে ৰাইজক আমি আপোনালোকৰ দৰে পাব্লিচিটি কৰি ৰাইজৰ মাজত আমাৰ দলে কি দৰে কাম কৰিছে এটা আমি জানো আপোনালোকক জনাম নেকি কোনোবাই কৌশল জনাই দিব নেকি গতিকে এই কথা এই কৌশল প্ৰয়োগ কৰি লাভ নাই যে মই আমাৰ কৌশল আপোনালোকক কৈ দিম আপোনালোকে আপোনালোকৰ কৌশল প্ৰচাৰ কৰি থাকক আপুনি এই কৌশল প্ৰয়োগ কৰি লাভ নাই আপুনি ক'লে আমাৰ দলৰ কৌশল মই ষ্টুডিঅ'ত প্ৰকাশ কৰি দিম ৰাইজে মতে কাম কৰিব সেই ধৰণৰ দুৰ্বল সেই ধৰণৰ কুট কৌশল কংগ্ৰেছ কেতিয়া ভৰি নিদিয়ে কিমান দালালক পইচা দিব লাগিছিল আজিকালি কিন্তু এই দালাল আপোনালোকৰ মাজত আপোনালোকৰ ঘৰতে দালাল বিলাকৰ উৎপাতত আপোনালোকে বিজেপি কাৰ্যালয় দালাল বিলাকৰ উৎপাতত ৰাহন দিয়া হলে নাৰীৰ প্ৰৱেশ বন্ধ কৰি দিছিল যদি আজি তেখেতৰ গাঁৱত যদি দালাল বিলাকৰ উৎপাতত বিজেপি কৰ্মীয়ে আত্মহত্যা কৰিব লগা হৈছিল দালাল বিলাকৰ উৎপাতত এছআই কেলেংকাৰী দালাল বিলাকৰ উৎপাতত পৰীক্ষা বাতিল কৰিব লগা হৈছিল দালালবিলাকৰ উৎপাতত অসমত যি ধৰণৰ সিন্ডিকেট চলি আছে কয়লাৰ মাফিয়াগিৰি চলি আছে আপুনি যিখিনি অভিযোগ দি আছে সেই অভিযোগখিনি যে অসমৰ ৰাইজে মানিব নাই আপুনি যিখিনি অভিযোগ দি আছে সেই অভিযোগখিনি যে অসমৰ ৰাইজে মানিব আপুনি কিমান কনফিডেন্ট নিশ্চিতভাৱে আমি চাওক 2014 চনত কেন্দ্ৰীয় চৰকাৰে যিসমূহ প্ৰতিশ্ৰুতিৰে আহিছিলে বা সেইবিলাক বাদ দিয়ক অসমৰ ক্ষেত্ৰত কৈছো বিজেপি দলটোৱে যেতিয়া প্ৰথম অসমত চৰকাৰ গঠন কৰিলে মাননীয় সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত তাৰ আগতে তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছিলে বা চাৰ্জশিট প্ৰদান কৰিছিলে সেই চাৰ্জশিট বিলাক তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে তেওঁলোকে মূল্যবৃদ্ধিৰ কথা কৈছিলে আপোনালোকে জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে নদীবান্ধ বন্ধ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে নদীবান্ধ বন্ধ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে নিবনুৱা সমস্যা সমাধান কৰিম আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে আপোনালোকে দুৰ্নীতিৰ বিৰুদ্ধে কমনৱেলথ গেমছ হ'ব আপোনালোকে নিবনুৱা সমস্যা কমনৱেলথ গেমছ কেতিয়াও হোৱা নাছিলে খোৱাপানীৰ সমস্যা সমাধান কৰিম বুলি কৈছিলে গুৱাহাটী মহানগৰৰ কৃত্ৰিম খোৱাপানীৰ কথা আপোনালোকে কৈছিলে ৰাইজৰ তেতিয়া প্ৰত্যেকটো সমস্যাই আপোনালোকে সমস্যাই কৰি থলে
আপোনালোকে নদী বান্ধ বন্ধ কৰিব নোৱাৰিলে, ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰিলে, চাহ জনগোষ্ঠীৰ যিসকল ব্যক্তি আপোনালোকে নিৰ্দিষ্ট মজুৰি প্ৰদান কৰাৰ কথা কৈছিলে সেই কথা কৰিব নোৱাৰিলে, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে, নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰিলে, প্ৰত্যেকটো ক্ষেত্ৰতে বিফল। আপোনালোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে প্ৰত্যেকটো প্ৰতিশ্ৰুতি বিফল হৈছে। আপুনি অলপ আগত কৈছে 22,000 নে 23,000 ৰাস্তাৰ কথা কৈছে। বিগত তৰুণ গগৈ দেৱৰ নেতৃত্বত অসমত 47,000 কিলোমিটাৰ পকী ৰাস্তা গঠন কৰা। ঠিক আছে, মই ক্লোজিং ৰিমাৰ্কলে যাওঁ, মই তেল হানিলে আশিষ ভৰালী এটা ক্লোজিং ৰিমাৰ্ক আশিষ ভৰালী, হয় মই আহিম এটা ক্লোজিং ৰিমাৰ্কৰে মই ক্লোজিং ৰিমাৰ্কলে যাওঁ। যিমানে চিঞৰি থাকক এতিয়া ৰাইজেও জানে, মানে মই এটা কথাই কৈছোঁ বাৰে বাৰে যে তেখেতৰ গাঁৱতো যদি আজি যায় 2-3টা ল'ৰা ছোৱালী এনেকুৱা ওলাব যোনে নিজে হাত দাঙি কয় যে আমি 1 টকা নিদিয়ে কিন্তু চাকৰি পাইছোঁ। কিন্তু কথাটো হ'ল আৰু যদি তেখেতৰ আজি ঘৰলৈ যায় কিমান দিন গাঁৱত গৈছে মই নাজানো, গাঁৱৰ ৰাস্তাটো এতিয়া চাগে ভাল হৈ গৈছে। ক'বলৈ দিয়ক, ইমানো অভদ্ৰামী নকৰিব চাইদুল দা, ৰ'ব অকণমান। আৰু কথাটো হ'ল যে আপোনালোকে দেখিছে, আগতেও কৈছোঁ যে গৌৰৱ গগৈ যেতিয়াৰ পৰাই ফৰেন লেণ্ডিং কৰিছে তেতিয়াৰ পৰাই কিন্তু তেখেতক প্ৰজেক্ট কৰা হৈছে তেখেত এজন ডাঙৰ কংগ্ৰেছৰ লিডাৰ। আকৌ কালিৰ পৰা কিন্তু তেখেত লিডাৰ হোৱা নাই, তেতিয়াৰ পৰাই লিডাৰ। কিন্তু এটাৰ পৰা এটা ইলেকশ্যন কিন্তু কংগ্ৰেছ হাৰি আছে তেখেত থকাৰ পিছতো। আৰু এটা কথা মই এড কৰোঁ যে আমাৰ যিমানখিনি আঁচনি আছে, আমাৰ চৰকাৰৰ কাম আছে, ৰাইজক চুই গৈছে। আৰু সেইকাৰণেহে ৰাইজে বাৰে বাৰে ভোট দি পেলাই আমাক অলেখ ভোটত অলেখ চিট দি পেলাই আমাক জিকাইছে। আৰু মই আকৌ এবাৰ কওঁ দীক্ষিত দা যে BTR ইলেকশ্যন আহি আছে, তাৰ ৰিজাল্ট আপুনি চাব, আৰু বিধানসভা ইলেকশ্যনত আমি 100তকৈ বেছি চিট লৈ পেলাই আমি জিকিব। ঠিক আছে, সাইজুদ্দিন আহমেদ ক্লোজিং। বিজেপি দলটোৱে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব, বৃহৎ নদীবান্ধ তেওঁলোকে বন্ধ কৰিব, মূল্যবৃদ্ধি তেওঁলোকে ৰোধ কৰিব, নিবনুৱা সমস্যা তেওঁলোকে সমাধান কৰিব, অসমৰ বিভিন্ন গাঁৱে বা চহৰ নগৰে যিবিলাক সমস্যা হৈ আছে সেই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিব। কিন্তু তাৰ এটাও সমস্যা তেওঁলোকে সমাধান কৰিব পৰা নাই। বৰঞ্চ অসমখনত বৰ্তমান চলি আছে চিণ্ডিকেট ৰাজ, গুণ্ডা ৰাজ, একাংশ ব্যক্তিৰ নেতৃত্বত নিৰ্দিষ্ট কেতবোৰ ব্যক্তিৰ আণ্ডাৰত এই শাসন চলি আছে। আৰু সেই শাসনত অসমৰ জনসাধাৰণ অতিষ্ঠ হৈ গৈছে। জনজাতিসকলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, এনেকুৱা ধৰণৰ এটাও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। আৰু এই প্ৰত্যেকটো প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সুযোগ বিচাৰি আছে অসমৰ জনসাধাৰণে অনাগত 2026 চনৰ। ঠিক আছে, কি হ'ব আমি দেখা পাম। ধন্যবাদ জনাইছোঁ, হয় ধন্যবাদ জনাইছোঁ আপোনালোক দুইজনকে, আশিষ ভৰালী আৰু সাইজুদ্দিন আহমেদ। কি হ'ব নিশ্চিতভাৱে দেখা পোৱা যাব, কিন্তু 26ৰ পটভূমি এই মুহূৰ্তত প্ৰস্তুত হৈছে। যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ।